নমস্কাৰ ভেৰি গুড মৰ্নিং আৰ্ট এণ্ড কালচাৰ আজি ক্লাছ লৈ আহিছোঁ বহুত ইম্পৰ্টেণ্ট ক্লাছ হয় গতিকে যিকেইটা কুৱেশ্যন মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকে সেইকেইটা কুৱেশ্যন এবাৰ নোট ডাউন কৰি ল'ব আৰু পৰীক্ষাৰ আগত চাই যাব কাৰণ আৰ্ট এণ্ড কালচাৰ কিমান ইম্পৰ্টেণ্ট এডিআৰ এক্সামৰ কাৰণে আপোনালোকে এক্সামৰ কুৱেশ্যন পেপাৰখন দেখিলে গম পাব গতিকে যিকেইটা কুৱেশ্যন লৈ আহিছোঁ প্ৰতিটো কুৱেশ্যনত 2 মাৰ্কছকৈ আছে অ'কে টোটেল 24টা কুৱেশ্যন লৈ আহিছোঁ 24ত 2 মাৰ্ককৈ আপোনাৰ কিমান হ'ব 48 হয়নে গতিকে 48 নাম্বাৰ কোনে কোনে পাবলৈ সক্ষম হোৱা মোক কমেণ্টত জনাবা সো আৰম্ভ কৰিছোঁ আজি ক্লাছটো যদি যিসকল কেণ্ডিডেট আজি ফাৰ্ষ্ট জইন কৰিছে আমাৰ বিশ্বাসী বন্ধুত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে তোমালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ' পাই থাকিবা অ'কে ষ্টুডেণ্টছ আৰম্ভ কৰিছোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যন কি হ'ব বাৰু ফাৰ্ষ্ট কুৱেশ্যনটো কি চোৱা হায়দৰাবাদৰ ক্ষমতাৰ মূৰ্তিত কোনজন ভক্তিসন্তৰ বা ষ্টেটু অফ ইকুৱেলিটি এট হায়দৰাবাদ ফিচাৰ্ছ হুইচ ভক্তি চেণ্ট অ'কে হায়দৰাবাদত যিটো ষ্টেচু অফ ইকুৱেলিটি যিটো আপোনাৰ বনাইছে সেইটো কাৰ প্ৰতিমূৰ্তি বুলি কৈছে অ'কে ওৱান ছেকেণ্ড অ'কে কুৱেশ্যনটো দেখা পাইছে ষ্টেটু অফ ইকুৱেলিটি যিটো হায়দৰাবাদত আছে ক'ত আছে হায়দৰাবাদত আছে কেতিয়াবা কুৱেশ্যনটো এনেধৰণে সুধিব পাৰে যে ষ্টেচু অফ ইকুৱেলিটি ক'ত আছে ক্ষমতাৰ মূৰ্তি এইটো হায়দৰাবাদত আছে আৰু এই মূৰ্তিটো কাৰ প্ৰতিমূৰ্তি অপশ্যনটো চাই লোৱা ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব কোনটো শুদ্ধ উত্তৰ হ'ব কমেণ্টবোৰ কৰিবা আৰু প্ৰতিটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় হায়দৰাবাদত যিটো ষ্টেটু অফ ইকুৱেলিটি আছে সেইটো হৈছে ৰামানুজন অ'কে ৰামানুচাৰ্য গতিকে তেখেতৰ প্ৰতিমূৰ্তি গতিকে অপশ্যন এ আছে ৰাইট আনচাৰ মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় কাৰ প্ৰতিমূৰ্তি ৰামানুজাচাৰ্য অ'কে বুজি পাইছা কি কৈছোঁ মই কাৰ প্ৰতিমূৰ্তি বুলি কেতিয়াবা আহিব পাৰে সেইটো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা কুৱেশ্যন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা মাৰিছা মুচি দিওঁ অ'কে এইটো ক'ত আছে হায়দৰাবাদত আছে মনত ৰাখিবা মুচি দিওঁ নে মুচি দিছোঁ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which Indian state has developed a dedicated craft map mapping all art forms of the state? কোনখন ভাৰতীয় ৰাজ্যই এখন নিবেদিত ক্ৰাফ্ট মেপ প্ৰস্তুত কৰিছে ৰাজ্যখনৰ সকলো কলাৰ মেপিং কৰি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু কি কৈছে বুজি পাইছে কি কৈছে নাই পোৱা কোনে কোনে বুজি পোৱা নাই কোনে বুজি পোৱা নাই কি কৈছে Which Indian state has developed dedicated craft map mapping all art forms of the state মানে কোনখন ভাৰতীয় ৰাজ্যই এখন নিবেদিত ক্ৰাফ্ট মেপ প্ৰস্তুত কৰিছে ৰাজ্যখনৰ সকলো কলাৰ মেপিং কৰি অ'কে এখন ৰাজ্যৰ মেপিং কৰা হয় গম পাইছেনে আপোনালোকে যে মেপবিলাক দেখা পায় 3D মেপ কিবা মেপ গতিকে ক্ৰাফ্টখন বনাবলৈ গোটেই ৰাজ্যখন আপোনাৰ মেপিং কৰিব লাগে চ' কোনখন ভাৰতীয় ৰাজ্যই এখন নিবেদিত ক্ৰাফ্ট মেপ প্ৰস্তুত কৰিছে ৰাজ্যখনৰ সকলো কলাৰ মেপিং কৰি গতিকে সকলোবোৰ কলা আছে ৰাজ্যখনৰ ইয়াতে কোনখন ৰাজ্যই সেই ক্ৰাফ্ট মেপ প্ৰস্তুত কৰিছে কোনখন ৰাজ্য কৰিছে ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ প্ৰতিটো কুৱেশ্যনত আমাৰ 1 মাৰ্কছকৈ আছে 1 মাৰ্ককৈ আছে প্ৰতিটো কুৱেশ্যনত আৰু আপোনাৰ 1 মাৰ্ক নহয় দিয়ক 2 মাৰ্ককৈ আছে প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককৈ আছে টোটেল আছে 24টা কুৱেশ্যন 2 মাৰ্ককৈ আছে আপোনালোকে 48 নম্বৰ পাব লাগিব আজি এইখন পেপাৰত কোনে 48 পাবা কাৰেক্ট এনচাৰ হৈছে কোনটো হ'ব কাৰেক্ট এনচাৰ ক্লাছ কৰি কেনেকুৱা লাগিছে য়েছ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি is a correct answer okay
মণিপুৰে ক্ৰাফ্ট মেপ প্ৰস্তুত কৰিছে কোনখন ৰাজ্য মণিপুৰে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো হু ইজ দ্য ক্ৰিয়েটৰ অফ দ্য ফেমাছ গাৰ্নিকা পেইণ্টিং বিখ্যাত গুয়েৰ্নিকা ছবিখনৰ সৃষ্টিকৰ্তা কোন গুয়েৰ্নিকা পেইণ্টিংখন কোনে নিৰ্মাণ কৰিছিল বা কোনে উলিয়াইছে সেইখন পেইণ্টিং গুয়েৰ্নিকা ছবিখন নাম মনত ৰাখিব কেতিয়াবা আহিব পাৰে মোনালিসা ছবিখন কোনে পেইণ্ট কৰিছিল হেতু সকলোৱে জানে এটা গুয়েৰ্নিকাৰ কথা বহুতে নাজানে গুয়েৰ্নিকা পেইণ্টিং কোনে পেইণ্ট কৰিছিল গুয়েৰ্নিকা পেইণ্টিং কোনে পেইণ্ট কৰিছিল কাৰ এইখন পেইণ্টিং বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই পেইণ্টিংখন হৈছে পাবলো পিকাচো নামটো মনত ৰাখিব তেখেতৰ পেইণ্টিং হৈছে কি পাবলো পিকাচোৰ পেইণ্টিং হৈছে গুয়েৰ্নিকা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট কিন্তু পাবলো পিকাচো মনত থাকিব গুড নেক্সট কোৱেশ্চনটো লাইছো Consort festival is celebrated in which Indian state union territory okay Consort উৎসৱ ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত পালন কৰা হয় Consort উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ক'ত পালন কৰা হয় এই উৎসৱ ইয়াৰ ভিতৰত অপচন কেইটা দিছো চাই লোৱা Consort উৎসৱ কোনখন ষ্টেটত পালন কৰা হয় কোৱেশ্চনটো আকবৰ কৈছো কমেন্ট কৰা কোনটো হ'ব A B C D ইয়াৰ ভিতৰত কোনটো কাৰেক্ট Consort উৎসৱ ক'ত পালন কৰা হয় yes Consort উৎসৱ মনত ৰাখিব এই উৎসৱটো কোনখন ষ্টেটৰ লগত জড়িত জম্মু এণ্ড কাশ্মীৰৰ লগত জড়িত গতিকে অপচন বি ইজ ৰাইট আনসাৰ কোনে কোনে অপচন বি কাৰেক্ট লিখিছা এটো শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো লাইছো বেদান্তৰ কোনখন পন্থাৰ প্ৰধান প্ৰবক্তা আছিল মাধৱাচাৰ্য was the chief proponent of which school of Vedanta বেদান্তৰ কোনখন পন্থাৰ প্ৰধান প্ৰবক্তা আছিল মাধৱাচাৰ্য কোনখন আছিল কাৰেক্ট আনসাৰ হৈছে দেবিতা ওকে নামটো মনত ৰাখিব আহিব কিন্তু দেবিতা বেদান্তৰ দেবিতা পন্থাৰ প্ৰধান প্ৰবক্তা আছে নেক্সট কোৱেশ্চনটো লাইছো ওকে অকমান আজি স্বাস্থ্যটো ভাল নাই সো কালিৰ পৰা গাটো অকমান অসুস্থ হৈছে তথাপিও ক্লাছটো লৈছো ইম্পৰ্টেন্ট কাৰণ এদিন যদি ক্লাছ নানো মই ভাবো আপোনালোকৰ বহুতৰে প্ৰবলেম হ'ব পাৰে কাৰণ যেহেতু আমি সিৰিয়েলি ক্লাছবোৰ দি আছো তাৰ কাৰণে অসুস্থতাৰেও হয়তো আপোনালোকৰ কাৰণে ক্লাছ লৈছো লাইক কৰিব লাইক নকৰিলে বেয়া লাগে নেক্সট কোৱেশ্চনটো লাইছো হুইচ ইজ দ্য বাৰ্থ প্লেচ অফ গুৰু ৰবিদাসৰ জন্মস্থান কোনটো গুৰু ৰবিদাসৰ জন্মস্থান কোনটো আছিল ক'ত জন্ম হৈছিল তেখেত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এবিলাক কোৱেশ্চন হয়তো আপোনালোকে ক'তো দেখা নাই আৰ্ট এণ্ড কালচাৰৰ বহুত ইম্পৰ্টেন্ট ক্লাছ সেকেন্ড ক্লাছ গুৰু ৰবিদাসৰ জন্মস্থান ক'ত জন্ম হৈছিল তেখেত বাৰাণসীত জন্ম হৈছিল ক'ত জন্ম হৈছিল বাৰাণসীত গতিকে অপচন বি ইজ ৰাইট আনসাৰ বাৰাণসী নামটো মনত ৰাখিব বাৰাণসীত কোন জন্ম হৈছিল গুৰু ৰবিদাসৰ কোনে কোনে শুদ্ধ উত্তৰ দিলা নেক্সট কোৱেশ্চনটো লাইছো পাঁচুভলা পাণ্ডুগা কেটেল ফেষ্টিভেল এটো এটা কেটেল ফেষ্টিভেল নামটো হৈছে পাঁচুভলা পাণ্ডুগা কেতিয়াবা আহিব পাৰে যে কোৱেশ্চনটো এনে ধৰণৰ আহিব পাৰে যে পাঁচুভলা পাণ্ডুগা কি ফেষ্টিভেল এটা লিখি দিছো মই এটো এটা কেটেল ফেষ্টিভেল ইজ এ ফেমাস ইভেন্ট হেল্ড ইন হুইচ ষ্টেট গতিকে এই বিখ্যাত যেটো অনুষ্ঠান পাঁচুভলা পাণ্ডুগা গৰু মহোৎসৱ সেই উৎসৱটো কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হয় ইয়াৰ ভিতৰত কোনখন ৰাজ্যত পাঁচুভলা পাণ্ডুগা বা গৰু মহোৎসৱ অনুষ্ঠিত কৰা হয়
কোনখন ৰাজ্যত হ'ব পাৰে কোনখন ৰাজ্যত কোনে এই কোৱেশ্চনটো শুদ্ধ উত্তৰ দিব পৰা চাওঁ পাচুফুলা পাণ্ডুগা এটা কেটল ফেষ্টিভেল এইটো আপোনাৰ অন্ধ্ৰপ্ৰদেশত ওকে অপশ্যন ডি আছে ৰাইট আনসাৰ অন্ধ্ৰপ্ৰদেশত পালন কৰা হয় বা অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটো ক'ত কৰা হয় অন্ধ্ৰপ্ৰদেশ নামটো মনত ৰাখিব অন্ধ্ৰপ্ৰদেশ ওকে ক'ত কৰা হয় অন্ধ্ৰপ্ৰদেশত কৰা হয় নামটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো Khajuraho Dance Festival is a famous event organized in which Indian state? Khajuraho Nitya Mohotshav. Okay, এই কোৱেশ্চনটো কি হ'ব খাজুৰাহো নৃত্য মহোৎসৱ ভাৰতৰ কোনখন ৰাজ্যত আয়োজন কৰা এক বিখ্যাত অনুষ্ঠান ক'ত আয়োজন কৰা হয় খাজুৰাহো নৃত্য মহোৎসৱ খাজুৰাহো নৃত্য মহোৎসৱ ইয়াৰ ভিতৰত কোনখন ষ্টেটত আয়োজন কৰা হয় কমেণ্ট কৰা Yes, ক'ত আয়োজন কৰা হয় খাজুৰাহো নৃত্য মহোৎসৱ মধ্যপ্ৰদেশত আয়োজন কৰা হয় নামটো মনত ৰাখিব মধ্যপ্ৰদেশ গতিকে অপশ্যন সি ইছে ৰাইট আনসাৰ কোনে মধ্যপ্ৰদেশ লিখিছা শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো আহিছো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিবলৈ ট্ৰাই কৰিব পঢ়ি কেনে এনে বাদ নিদিব নেক্সট কোৱেশ্চনটো আহিছো Indian Council for Cultural Relations চমুকৈ ICCR functions under which union ministry ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ যাক ICCR বুলি কোৱা হয় কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত কাম কৰে কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত কাম কৰে কমেন্ট কৰাচোন কাৰেক্ট কি হ'ব ইয়াৰ ভিতৰত ভাৰতীয় সাংস্কৃতিক সম্পদ পৰিষদ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত কাম কৰে Question number 9 right answer হৈছে Ministry of External Affairs okay কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগত কাম কৰে Ministry of External Affairs হৈ আপোনাৰ ICR কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত কাম কৰে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো থিয়াম or Kaliyattam is a ritual dance performance in which state okay dance দুটাৰ নামটো মনত ৰাখিবা থিয়াম আৰু কলিয়াত্তম নামটো মনত থিয়াম আৰু কলিয়াত্তম কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিবেশন কৰা এক আচাৰ ব্যৱহাৰ নৃত্য মনত ৰাখিবা এইটো এই দুইবিধ হল নৃত্যৰ ওকে এই দুইবিধ হল নৃত্য কোনখন ষ্টেটৰ থিয়াম আৰু কলিয়াত্তম থিয়াম আৰু কলিয়াত্তম হৈছে ক'ৰ কেৰালাৰ নৃত্য গতিকে অপশ্যন বি ইছে ৰাইট আনসাৰ কোনে কেৰালা লিখিলা নেক্সট কোৱেশ্চনটো আহিছো Braj Holi Mahotsav is hosted by the Tourism Department of which state? Okay, কোৱেশ্চনটো অকণমান মন দিবা ব্ৰজ হোলী মহোৎসৱ কোনখন ৰাজ্যৰ পৰ্যটন বিভাগে আয়োজন কৰে কোনখন ৰাজ্যৰ পৰ্যটন বিভাগে আয়োজন কৰে কোৱেশ্চনটো স্ক্ৰিনশ্বট মাৰি লবা ব্ৰজ হোলী মহোৎসৱ কোনখন ৰাজ্যৰ পৰ্যটন বিভাগে আয়োজন কৰে ইয়াৰ ভিতৰত কোনখন ৰাজ্য হ'ব
য়েছ কাৰেক্ট এনচাৰ হৈছে ৰাজস্থান কোনে কোনে লিখিছে ৰাজস্থানে ব্ৰজহলি মহোৎসৱ আয়োজন কৰে মনত ৰাখিব কেতিয়াবা কোৱেশ্যনটো এনেধৰণে আহিব পাৰে যে ব্ৰজহলি মহোৎসৱ কোনখন ষ্টেটত আয়োজন কৰা হয় বা কোনখন ষ্টেটে ব্ৰজহলি মহোৎসৱ আয়োজন কৰে তেতিয়া এনেকুৱা ধৰণৰ উলট পুলটকৈ দিব পাৰে ৰাজস্থান নামটো মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হলা মহল্লা ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট হলা মহল্লা নামৰ এটা ফেষ্টিভেল আছে ভাৰতৰ কোনখন ৰাজ্য বা অঞ্চলত পালন কৰা হয় সেই উৎসৱটো হলা মহল্লা নাম শুনিছে নহয় ক'ত পালন কৰা হয় হলা মহল্লা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু হলা মহল্লা ভাৰতৰ পাঞ্জাৱত এই উৎসৱটো পালন কৰা হয় গতিকে অপশ্যন বি ইছে ৰাইট আনচাৰ পাঞ্জাৱ ইছে ৰাইট আনচাৰ গতিকে মনত ৰাখিবা কোনে কোনে পাঞ্জাৱ লিখিলা শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ মান্যাম কুণ্ডা যাত্ৰা অ'কে মান্যাম কুণ্ড যাত্ৰা কি বস্তু এইটো কি বস্তু মান্যাম কুণ্ড যাত্ৰা নাম শুনিছে মান্যাম কুণ্ড যাত্ৰা এইটো কি আচলতে কোনে কোনে জানে এইটো কি আচলতে এইটো হৈছে ইণ্টাৰষ্টেট ৰিলিজিয়াছ ফেষ্টিভেল যাক মান্যাম কুণ্ড যাত্ৰা বুলি কোৱা হয় নামটো মনত ৰাখিব ইণ্টাৰষ্টেট ৰিলিজিয়াছ ফেষ্টিভেল গতিকে অপশ্যন চি ইছে ৰাইট আনচাৰ কোনে কোনে চি লিখিলা কাৰেক্ট হৈছে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চাজিবু চাইৰবা ইজ দ্য লুনাৰ নিউ ইয়াৰ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট চাজিবু চেৰবা চন্দ্ৰ নৱবৰ্ষৰ উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় কোনখন ৰাজ্যত পালন কৰা হয় চাজিবু চেৰবা এই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় ভাৰতৰ কোনখন ৰাজ্যত য়েছ চাজিবু চেৰবা মণিপুৰত পালন কৰা হয় ক'ত মণিপুৰত গতিকে অপশ্যন চি ইজ ৰাইট আনচাৰ কোনে কোনে চি লিখিলা কাৰেক্ট হৈছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পুতলা নাচ হুইচ ৱাজ মেকিং নিউজ ৰিচেণ্টলি ইজ দ্য ট্ৰেডিশ্যনেল ষ্ট্ৰিং প্ৰপাৰ্টি আৰ্ট অফ হুইচ ষ্টেট আমি শেহতীয়াকৈ বাতৰিত আমি দেখা পাইছোঁ বাতৰি শিৰোনাম দখল কৰা পুতলা নাচ কোনখন ৰাজ্যৰ পৰম্পৰাগত ষ্ট্ৰিং পুতলা শিল্প গতিকে কোনখন ষ্টেটৰ লগত পুতলা নাচ জড়িত হৈ আছে আমি বাতৰিত কেতিয়াবা পুতলা নাচৰ দেখা পাওঁ হয়নে নহয় কোনখন ষ্টেটৰ লগত জড়িত হৈ আছে ৰিচেণ্টলি আমি বাতৰি দেখা পাইছোঁ কোনখন ষ্টেটৰ লগত জড়িত হৈ আছে বাতৰি শিৰোনাম ৰিচেণ্টলি দখল কৰিছে অসমত অ'কে পুতলা নাচ কোনখন ৰাজ্যৰ পৰম্পৰাগত ষ্ট্ৰিং পুতলা শিল্প আমাৰ অসমৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চভাউট ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ কেটেগৰী অফ ৰিলিজিয়াছ পিপল চভাউট কোন শ্ৰেণীৰ নিৰ্ভৰশীল লোকে পালন কৰা উৎসৱ কোন শ্ৰেণীৰ লোকে পালন কৰে বাৰু স্বভাৱ এই উৎসৱটো কোন শ্ৰেণীৰ লোকে পালন কৰে কোৱা কোনে কোনে কিমানটা শুদ্ধ কৰিব পাৰিলা স্বভাৱ কোন শ্ৰেণীৰ নিৰ্ভৰশীল লোকে পালন কৰে এই উৎসৱটো কোন শ্ৰেণীৰ জিউছ অ'কে জিউছসকলে এই উৎসৱটো পালন কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মংগোলিয়ান কাঞ্জুৰ ইজ এন ইম্পৰ্টেণ্ট ৰিলিজিয়াছ টেক্সট অফ হুইচ ৰিলিজন মংগোলীয় কাঞ্জুৰ কোন ধৰ্মৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় গ্ৰন্থ
কোন ধৰ্মৰ গ্ৰন্থ বাৰু এইখন মংগোলীয় কাঞ্জুৰ বহুত ইম্পৰ্টেণ্ট কিন্তু কেতিয়াবা আহিব পাৰে মংগোলীয় কাঞ্জুৰ কোন ধৰ্মৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় গ্ৰন্থ কাৰ ধৰ্মীয় গ্ৰন্থ য়েছ বুদ্ধিজিম অপশ্যন বি ইজ এ ৰাইট আনচাৰ বুদ্ধিজিম কাৰ ধৰ্মীয় গ্ৰন্থ মংগোলীয় কাঞ্জুৰ বুদ্ধিজিমসকলৰ ধৰ্মীয় গ্ৰন্থ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Vesak, the day of the full moon in the month of May, is the sacred day of which religion? May মাহৰ পূৰ্ণিমাৰ দিন ভেসাক কোন ধৰ্মৰ পবিত্ৰ দিন ভেসাক কোন ধৰ্মৰ পবিত্ৰ দিন বুলি জনা যায় কাৰেক্ট এনসাৰ হৈছে বুদ্ধিজিম ওকে ভেসাক বুদ্ধিজিমৰ পবিত্ৰ দিন বুলি জনা যায় মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন Tirasmi Buddhist cave complex where 3 new caves have been discovered is located in which state? Tirasmi বৌদ্ধ গুহা জটিল য'ত তিনিটা নতুন গুহা আৱিষ্কাৰ হৈছে কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ ভিতৰত কোনখন ৰাজ্যত অৱস্থিত নতুনকৈ তিনিটা গুহা ইয়াতে আৱিষ্কাৰ হৈছে কোনখন ৰাজ্যত আৰু আপোনালোকক এই পিডিএফটো যদি লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে আমাৰ টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে কি বাৰু বিশ্বাসী বন্ধু অফিচিয়েল আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হৈ ল'ব পাৰে আৰু মই ভাবিছোঁ আপোনালোকৰ কাৰণে এটা ফোন নাম্বাৰ মুকলি কৰি দিম অচিৰে যিসকলে মোক কৈ থাকে যে এটা হোৱাটছআপ গ্ৰুপ লাগে গতিকে হোৱাটছআপৰ গ্ৰুপৰ কাৰণে মই এটা নাম্বাৰ লৈ আহিম আৰু আপোনালোকে যেনে আমাৰ নতুন চেনেলটোত জইন হোৱা নাই আমাৰ নতুন চেনেলটোত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আমি ডিছকাছ কৰোঁ আনক্লিক লাইভ অ'কে আনক্লিক লাইভ আমাৰ ইউটিউব নতুন চেনেলটোৰ নাম তাতে আপোনালোকে ব্লগো দেখা পাব আপোনাৰ এডুকেশ্যন ৰিলেটেড গতিকে আনক্লিক লাইভ চেনেলটো গৈ কিনে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া ইউটিউবত পাবা তাতে আমি বহুত ইম্পৰ্টেণ্ট ক্লাছ দি আছোঁ সেইটো চেনেলতো যিটো এইটো চেনেল এটা চেনেলত আপোনাৰ দিয়াটো সহজ নাই ছেপাৰেট ভিডিঅ' বনোৱা হৈছে চ' চাব অ'কে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কুৱেশ্যন নম্বৰ 19 কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট এনচাৰ কি বাৰু অপশ্যন বি ইজ ৰাইট এনচাৰ মহাৰাষ্ট্ৰ কোনে কোনে মহাৰাষ্ট্ৰ লিখিলা নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 20 ৰাজাপ্ৰভা ইজ এ ফেমাছ ফেষ্টিভেল অফ হুইচ ষ্টেট ৰাজাপ্ৰভা কোন ৰাজ্যৰ বিখ্যাত উৎসৱ কোন ৰাজ্যৰ বিখ্যাত উৎসৱ ৰাজাপ্ৰভা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোন ৰাজ্যৰ বিখ্যাত উৎসৱ ৰাজাপ্ৰভা য়েছ উৰিষ্যা কোনে কোনে শুদ্ধ লিখিছা উৰিষ্যা অ'কে অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰিমেইনছ অফ নিউলি ডিছকভাৰ্ড হিউমেন স্পেচিছ নেচাৰ ৰামলা হোমো হেজ বিন ডিছকভাৰ্ড ইন হুইচ কাণ্ট্ৰি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অ'কে নতুনকৈ আৱিষ্কাৰ হোৱা মানৱ প্ৰজাতিৰ নেচাৰ ৰামলা হোমৰ অৱস্থিত কোনখন দেশত আৱিষ্কাৰ হৈছে ক'ত আৱিষ্কাৰ হৈছে বাৰু কোনখন দেশত আৱিষ্কাৰ কৰিছে ৰামলা হোমো নেচাৰ ৰামলা হোম কোনখন ষ্টেটত আৱিষ্কাৰ কৰিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কুইক এনচাৰ দিয়া আমি ইতিমধ্যে কেইটা কুৱেশ্যন কৰিলোঁ 21টা কুৱেশ্যন আমি ডিছকাছ অলৰেডি কৰি আছোঁ বৰ্তমান এইটো হৈছে কুৱেশ্যন নম্বৰ 21 গতিকে 21ত 2 নম্বৰকৈ হিচাপ কৰাচোন কিমান পাব লাগে তোমালোকে 21 × 2 কিমান 42 নম্বৰ তোমালোকে ইতিমধ্যে পাব লাগিছিল কোনে কোনে পাইছা অ'কে বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইজৰাইল অ'কে ৰামলা হোমো নেচাৰ ৰামলা হোমো ইজৰাইলত অৱস্থিত আৱিষ্কাৰ হৈছে নেক্সট কুৱেশ্যনটো আহিছোঁ কাংগ্ৰা পেইণ্টিং ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট কংগ্ৰা চিত্ৰকলা কোনখন ৰাজ্যৰ লগত জড়িত কোনখন ৰাজ্যৰ লগত কংগ্ৰা চিত্ৰকলা জড়িত বাৰু আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন ধেমালি নহয় দেই মই ধেমালি কৰা নাই যিকেইটা কুৱেশ্যন লৈছোঁ আপোনালোকে বেলেগ ইউটিউব চেনেল যাওক ক'তো দেখা নাপায় এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কমন কুৱেশ্যন হয় মানুহবোৰে নাচায় ষ্টুডেণ্টবোৰক মই অনুগ্ৰহ কৰিছোঁ মোৰ যিসকল চেনেলৰ ষ্টুডেণ্ট আছে বিশ্বাসী বন্ধুৰ তোমালোকে প্ৰতিটো টপিক ভালকৈ ডিছকাছ কৰিবা এনেই বহি নাথাকিবা এতিয়া অকল মই ইউটিউব ভিডিঅ' চাব লাগে বুলি কোৱা নাই তোমালোকে ঘৰত কিতাপ আছে যদি কিতাপ পঢ়িবা প্ৰতিটো চেপ্টাৰ ভালকৈ চাব প্ৰতিটো টপিক ভালকৈ চাব যাতে এক্সামত যাতে এটা কুৱেশ্যন ৰৈ নাযায় অ'কে
ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কোৱেশ্চন নম্বৰ 22 কাৰেক্ট আনসাৰ ইজ হিমাচল প্ৰদেশ অপশন ডি ইজ ৰাইট আনসাৰ কোনে কোনে অপশন ডি লিখিলা কংগ্ৰা চিত্ৰকলা হিমাচল প্ৰদেশৰ লগত জড়িত কোনখন ৰাজ্যৰ লগত জড়িত হিমাচল প্ৰদেশৰ লগত কি জড়িত কংগ্ৰা চিত্ৰকলা কেতিয়াবা আহিব পাৰে নেক্সট কোৱেশ্চনটো লাইছো নেলিয়ট বাসুদেৱন নাম্বুথিনি was associated with which dance নেলিয়টে বাসুদেৱন নাম্বুথিনি কোন নৃত্যৰ সৈতে জড়িত আছিল এজন মানুহৰ নামটো হৈছে নেলিয়টে বাসুদেৱন নাম্বুথিনি গতিকে নামটো বহুত অকলমান টাব হয় মনত ৰাখিব এখত কোনটো নৃত্যৰ লগত জড়িত আছিল কোৱেশ্চন নম্বৰ 23 নেলিয়টে বাসুদেৱন নাম্বুথিনি কোনটো নৃত্যৰ লগত জড়িত একদম কাৰেক্ট আনসাৰ তেখেত কথকলি নৃত্যৰ লগত জড়িত আছিল কি নৃত্য কথকলি নৃত্য কেতিয়াবা আহিব পাৰে নামেদি কেতিয়াবা মানুহৰ নামেৰে কোন কি নৃত্যৰ লগত জড়িত আছিল বা কোনটো বাদ্যযন্ত্ৰৰ লগত কোন জড়িত তেখেতৰ বিষয়ে আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ নামবোৰ চাই যাব নেক্সট কোৱেশ্চনটো আহিছো বাথুকুম্মা ইজ এ ফ্লোৰেল ফেষ্টিভেল সেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট বাথুকুম্মা ভাৰতৰ কোনখন ৰাজ্যৰ পালন কৰা ফুলৰ উৎসৱ গতিকে কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে বাথুকুম্মা কি উৎসৱ যেটা মনত ৰাখিব লাগিব বাথুকুম্মা হৈছে এটা ফুলৰ উৎসৱ বাথুকুম্মা কি এটা ফুলৰ উৎসৱ আৰু কোনখন ৰাজ্যত এই উৎসৱ পালন কৰা হয় বাথুকুম্মা এটা ফুলৰ উৎসৱ ওকে ফ্লাৱাৰ ফেষ্টিভেল গতিকে এই ফ্লাৱাৰ ফেষ্টিভেলটো কোনখন ষ্টেটত পালন কৰা হয় ফ্লাৱাৰ নহয় তক ফ্লোৰেল ফেষ্টিভেল ওকে কোনখন ষ্টেটত পালন কৰা হয় ফ্লোৰেল ফেষ্টিভেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি তেলেংগানাত বাথুকুম্মা ফ্লোৰেল ফেষ্টিভেল পালন কৰা হয় তেলেংগানা অপশন বি ইছে ৰাইট আনসাৰ কোনে কোনে এতিয়ালৈকে আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ'বোৰ চোৱা শেষ কৰি আমি 40 কেইটা কোৱেশ্চন ডিসকাস কৰিলো 24টা কোৱেশ্চন ডিসকাস কৰিলো 24ত দুই নম্বৰকৈ আছিল টোটাল আপোনালোকে কিমান পাব লাগে মাৰ্ক 48 মাৰ্ক পাব লাগে কোনে কোনে 48 পাবলৈ সক্ষম হৈছে মোক কমেন্ট কৰিবা আৰু যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি আমাক তোমালোকে উৎসাহ দিবা প্ৰেৰণা দিবা যে ভিডিঅ'বোৰ আৰু ভাল ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিব পাৰো সো আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম